ওদালগুৰি জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ অধিৱেশনৰ সামৰণি 30 নৱেম্বৰৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰে শুক্লাইত অনুষ্ঠিত ওদালগুৰি জিলা জাতীয় বিদ্যালয়ৰ সমন্বয়ৰক্ষী সমিতিৰ 8ম দ্বিবাৰ্ষিক অধিৱেশনৰ সোমবাৰে সামৰণি পৰে। আজি সোমবাৰে নন্দেশ্বৰ ঠাকুৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত ভাগ লৈ অসম জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ঘনশ্যাম মেধিয়ে শিশুক মাতৃভাষা মাধ্যমত শিক্ষা গ্ৰহণত গুৰুত্ব আৰোপ কৰে। মাতৃভাষা মাধ্যমত শিক্ষা গ্ৰহণ কৰিলে শিশুৰ বৌদ্ধিক বিকাশ শক্তিশালী হয় বুলি মন্তব্য কৰে মেধিয়ে। সভাত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ কাৰ্যকৰী সভাপতি দিলীপ কুমাৰ দত্ত চৌধুৰীৰ সমন্বিতে ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। এই উপলক্ষে প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ উন্মোচন কৰে বিধানসভাৰ অধ্যক্ষগৰাকীয়ে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত হাইস্কুল শিক্ষান্ত আৰু বৃত্তি পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে সমন্বয়ৰক্ষী সমিতিয়ে। মিলেনিয়াম একাডেমীৰ আতিথ্যত অনুষ্ঠিত এই অধিৱেশনৰ উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন খেল-ধেমালি, সাহিত্য আৰু সাংস্কৃতিক প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়াৰ ৰিপৰ্ট AIN লাইভ।